ৰাজ্যত ইতিমধ্যে অসমমালা 1 আৰু অসমমালা 2 এই দুইটা আঁচনি চলি আছিলে কেবিনেটত। অসমমালা আঁচনিৰ তৃতীয় সংস্কৰণ আমি অনুমোদন কৰোঁ। এই আঁচনিৰ জৰিয়তে অসমত 883 কিলোমিটাৰ পথ আমি ডাবল লেনিঙৰ পৰা আৰম্ভ কৰি এটা ইকনমিক কৰিডৰ হিচাপে বনাম বা নিৰ্মাণ কৰিম আৰু ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ পথ সন্নিৱিষ্ট কৰা হৈছে আৰু এই আঁচনিখন ৰূপায়ণ কৰিবলৈ কেবিনেটে 3,217 কোটি টকা অনুমোদন কৰে। গুৱাহাটী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামক ফিফা অলিম্পিক লেভেলৰ এখন ফুটবল ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰাৰ এখন আঁচনিত আধাৰশিলা স্থাপন কৰিছিলে, য'ত নেকি বৰ্তমানৰ নেহেৰু ষ্টেডিয়ামটো ভাঙি পেলোৱা হ'ব। তাত নতুনকৈ এখন ফুটবল ফিল্ড বনোৱা হ'ব, এখন ট্ৰায়েল মেটছৰ ফুটবল ফিল্ড বনোৱা হ'ব, ইনডোৰ ষ্টেডিয়াম থাকিব, ছুইমিং পুল থাকিব। এই গোটেই প্ৰকল্পটোৰ কাৰণে নিবিদা আহ্বান কৰিছিল। লাৰ্চন এণ্ড টাৰ্বো কোম্পানীয়ে এই নিবিদা লাভ কৰিবলৈ সক্ষম হৈছিলে। কেবিনেটে সেই প্ৰকল্পটোত অনুমোদন জনাই 765 কোটি টকা ইয়াত ব্যয় হ'ব। লিডু নামদাঙত এখন নতুন 9.4 হেক্টৰৰ ৰিজাৰ্ভ ফৰেষ্ট নিৰ্মাণ কৰিবলৈ কেবিনেটে অনুমোদন দিয়ে। জল সম্পদ বিভাগৰ ফালৰ পৰা এটা পলিচি আহিছিল। সাধাৰণতে আমি যেতিয়া মথাউৰিবোৰ বনাওঁ, মানুহৰ আমন্ত্ৰণত বনাওঁ বা মানুহে দাবী কৰাৰ ফলত আমি মথাউৰি বনাওঁ। কিন্তু যেতিয়া মানুহৰ মাটিক ৰক্ষা কৰিবৰ কাৰণে আমি মথাউৰি বনাওঁ, পৰৱৰ্তী সময়ত সেই উপকৃত পৰিয়ালবিলাকে লেণ্ড একুইজিশ্যনৰ টকা চৰকাৰৰ পৰা দাবী কৰে। প্ৰথম অৱস্থাত কয় মথাউৰি বনাব লাগে, আমি মথাউৰি বনাই দিওঁ, তেওঁলোক উপকৃত হয়। তাৰ পিছত ডিপাৰ্টমেণ্টক 4-5 বছৰ পিছত কোৰ্টত লৈ যায় যে আমাক লেণ্ড একুইজিশ্যনৰ খৰচ দিয়া নাই। কেবিনেটে সেইকাৰণে এটা পলিচি কৰিছে, যাৰ অঞ্চলত আমি এনেকে মথাউৰি বনাম যাতে ভৱিষ্যতে লেণ্ড একুইজিশ্যনৰ টকা দাবী নকৰে, যাতে অনাগত দিনত ডিপাৰ্টমেণ্টটোৱে কোৰ্ট কেছৰ পৰা ৰক্ষা পৰিব পাৰে। 2026 চনৰ হলিডে লিষ্ট কেবিনেটে অনুমোদন জনায়। আপোনালোকে জানে যে NI এক্টত নটিফাই নকৰিলে বেংক বন্ধ হৈ নাযায়। সেইকাৰণে আমাৰ গোটেইখিনিক আমি এটা সজাই দিছোঁ। 2026 চনত গেজেটেড হলিডে 35 দিন থাকিব, ৰেষ্ট্ৰিক্টেড হলিডে 39 দিন থাকিব, হাফ হলিডে এদিন থাকিব। আৰু এই গোটেইকেইটা হলিডেৰ ভিতৰত 19টা দিন NI এক্টৰ অধীনত হলিডে হ'ব। তাৰ উপৰি ছেকেণ্ড এণ্ড ফৰ্থ ছেটাৰডে এইকেইটা হলিডে থাকিব। প্ৰতি বছৰে আমি মাতৃ পিতৃ বন্দনাৰ 3 দিন ছুটি সময়ত ঘোষণা কৰোঁ, যাতে এমপ্লয়ীসকলে টিকেট আদি আগতে কাটিব পাৰে বা সুন্দৰ কৰি পৰিকল্পনা কৰিব পাৰে। এইবাৰ মাতৃ পিতৃ বন্দনাৰ ডেট কেইটাও আমি ঠিক কৰি দিছোঁ। সেইটো হৈছে জুলাই মাহৰ 9, 10, 11, 12 নহ'লে 23, 24, 25, 26 অৰ্থাৎ দুটা দিন আমি দিছোঁ। এটা হ'ল 9, 10, 11, 12 জুলাই নহ'লে 23, 24, 25, 26 জুলাই। শনিবাৰ ৰবিবাৰ দুটা থাকিব, দুটা দিন বন্ধ পাব। 4 দিন পিতৃ মাতৃৰ লগত কটাবৰ কাৰণে এতিয়াৰ পৰাই তেওঁলোকে প্লেনিং কৰিব পাৰিব, টিকট কাটিব পাৰিব। সেইকাৰণে এইবাৰ হলিডে লিষ্টতে আমি এই দুটা বন্ধ আমি দেখুৱাই দিছোঁ। 1983 চনৰ নিৰ্বাচনৰ সময়ত প্ৰি ইলেকশ্যন আৰু পোষ্ট ইলেকশ্যন অসমত যিমানকেইটা হিংসাত্মক ঘটনা ঘটিছিল গোটেইকেইটাকে সামৰি ত্ৰিভুৱন প্ৰসাদ তিৱাৰী কমিশ্যন নিৰ্মাণ কৰা হৈছিল। ত্ৰিভুৱন প্ৰসাদ তিৱাৰী কমিশ্যন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই 1987 চনত বিধানসভাত দাখিল কৰিছিল। কিন্তু তেওঁ উত্থাপন কৰিছিল, কিন্তু তাৰ কপি সদনক দিয়া নাছিল। আৰু তেওঁ এটা প্ৰতিশ্ৰুতি দিছিলে যে আমি কেইদিনমানৰ ভিতৰতে ৰিপৰ্টটো প্ৰিণ্ট কৰি কপিবোৰ বিধানসভাত দিম। কিন্তু সেই প্ৰতিশ্ৰুতি পূৰা নহ'ল আৰু সেইকাৰণে তিৱাৰী কমিশ্যনৰ ৰিপৰ্ট এছেম্বলি বা বিধায়ক কাৰো হাততে নাই। কেবিনেটে সিদ্ধান্ত লৈছে যে আমি এইবাৰ বিধানসভাৰ প্ৰথম দিনাই হাৰ্ড এণ্ড ছফ্ট কপি
আমি দুয়োটাই বিধানসভাৰ সদস্যসকলৰ মাজত বিতৰণ কৰিম। মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই দি যোৱা প্ৰতিশ্ৰুতি এটা যি কমিটমেণ্ট অফ দ্য হাউচ সেইটো পূৰণ কৰিব পৰা যাব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই 18 নৱেম্বৰৰ দিনটোত জুবিন গাৰ্গৰ উপজা দিনত ৰাজ্যজুৰি বিজেপিৰ সদস্যসকলক আৰু এজিপি, বিপিএফ, ইউপিপিএল সকলোকে ব্যাপক ৰক্তদানত জড়িত কৰিবলৈ আহ্বান জনাইছে যাতে আমি সকলোৱে ব্লাড ডনেট কৰিব পাৰোঁ। কেবিনেটত সিদ্ধান্ত লৈছো যে চৰকাৰে টেকনিকেল ছাপোৰ্ট দিয়েই, তাৰ উপৰিও মন্ত্ৰীসকলে নিজৰ নিজৰ জিলাত তেওঁলোক থাকিব আৰু এই ব্লাড ডনেশ্যন কেম্পটো সফল কৰাত সহযোগিতা কৰিব। আৰু মই যদিও 18 তাৰিখে ৰাতিপুৱা আহি পাম লণ্ডনৰ পৰা, কিন্তু ময়ো নিজে ব্লাড ডনেশ্যন কেম্পত সহযোগিতা কৰিম আৰু স্বাস্থ্য বিভাগে বাকী সহায় কৰিব। তেওঁৰ 53 বৰ্ষ উপলক্ষে 53টা স্থানত আমি ব্লাড ডনেশ্যন কেম্প কৰিম। স্বাস্থ্য বিভাগে তাত সম্পূৰ্ণৰূপে সহযোগিতা কৰিব। কেবিনেটত স্বাস্থ্য বিভাগক সহযোগিতা কৰিবলৈ অনুৰোধ কৰিছোঁ। টেকনিকেল পাৰ্টটো ডক্টৰ দিয়া, নাৰ্ছ দিয়া, ব্লাড লোৱা, বাকী মবিলাইজেশ্যন আন দায়িত্ব পলিটিকেল পাৰ্টিৰ থাকিব, কিন্তু মবিলাইজেশ্যন অফ ডক্টৰছ এণ্ড নাৰ্ছ সেইখিনি আমি স্বাস্থ্য বিভাগক দায়িত্ব দিছোঁ।